আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰকাতু আমাৰ দুৱাবোৰ কবুল হোৱা বিভিন্ন সময় আছে আৰু সেই সময়ত আমি যদি দোৱা কৰোঁ ইনশাআল্লাহ আমাৰ দোৱাবিলাক সোনকালে কবুল হয় তাৰ ভিতৰত এটা উত্তম সময় হৈছে তাহাজ্জুদৰ সময় মানে শেষ নিশা যি নামাজ পঢ়ে শেষ নিশা যি ইবাদত সেই ইবাদতত আমাৰ দোৱা অতি সোনকালে কবুল হয় কাৰণ সেই সময়ত আমাৰ আল্লাহ একেবাৰে প্ৰথম আসমানত থাকে আৰু আল্লাহে আহি মেলি সকলোকে বিচাৰে যে কোনে কোনে বিচাৰিছা যে দোৱা কবুল হ'বলে কাক কি লাগে এতিয়া মই যোনে যি বিচাৰে মই দিম সেইকাৰণে সেই সময়খিনিত দোৱা কবুল হোৱা উত্তম সময় আৰু এই তাহাজ্জুদ নামাজ 2 ৰাকাতেই লাগিলে পঢ়ো 2 ৰাকাত পঢ়াৰ পিছত যদি আমি এটা তসবিহ কৰোঁ এই তসবিহটো কৰিলে ইনশাআল্লাহ আমাৰ দোৱা অতি সোনকালে কবুল হ'ব আৰু এই তসবিহটো হৈছে পৰিমাণ যিমানেই হওক লাগিলে 100 বাৰ হওক 200 বাৰ হওক 10 বাৰ হওক 11 বাৰ হওক যিমান বাৰে আমি পঢ়ো এইটো পঢ়িলে ইনশাআল্লাহ আমাৰ দোৱা কবুল হ'ব এই তসবিহটো হৈছে ইয়াকা নাবুদু ওয়া ইয়াকা নাস্তাইন এনেকৈ যদি আমি তসবিহ কৰোঁ ইনশাআল্লাহ আমাৰ দোৱা অতি সোনকালে কবুল হ'ব